Hello everyone, welcome to YouTube channel Career Assam. আৰু আজিৰ এই নোটিছখনৰ জৰিয়তে এটা ইম্পৰ্টেণ্ট নিউজ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। নোটিছখন আহিছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড SLPRB আসামৰ পৰা। আৰু ইয়াত কি লিখা আছে চাওক নোটিছত, ৰেফাৰেন্স CWT টেষ্ট 2025 কমন ৰিটেন টেষ্ট 2025 হেল্ড অন 06/04/2025। যোৱা এপ্ৰিল মাহৰ 6 তাৰিখে যি ৰিটেন টেষ্ট হৈছিলে আসাম পুলিচৰ বিভিন্ন পোষ্টত নিযুক্তিৰ কাৰণে, তাৰে ভিতৰত আছে 1645টা কনষ্টেবলৰ পোষ্ট UB, তাৰপিছত 2300টা পোষ্ট কনষ্টেবলৰ AB আৰু 114টা পোষ্ট আছে কনষ্টেবল UB, তাৰপিছত এটা পোষ্ট কনষ্টেবল হিল ষ্টেপ কেটেগৰী। নেক্সট 58 পোষ্ট বটমেন, তাৰপিছত 654 পোষ্ট অফ ড্ৰাইভাৰ, 20 পোষ্ট অফ কনষ্টেবল পুলিচ কমিউনিকেশ্যন, তাৰপিছত এনেকৈ মেছেঞ্জাৰ কিবা কিবি আছে। তাৰপিছত 260 পোষ্ট অফ কনষ্টেবল পুলিচ কমিউনিকেশ্যন, তাৰপিছত ড্ৰাইভাৰৰো ভেকেঞ্চি আছে, ড্ৰাইভাৰ হেণ্ডিমেন মেছেঞ্জাৰ এইবিলাক ভেকেঞ্চি আছে। তাৰপিছত ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ আণ্ডাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, তাৰপিছত 269 পোষ্ট অফ কনষ্টেবল আণ্ডাৰ চিভিল ডিফেন্স, তাৰপিছত 5 পোষ্ট অফ হাবিলদাৰ আণ্ডাৰ চিভিল ডিফেন্স, তাৰপিছত 12 পোষ্ট অফ চিভিল ডিফেন্স ডেমনষ্ট্ৰেটৰ, 2 পোষ্ট অফ ড্ৰেছাৰ, 1 পোষ্ট অফ নাৰ্ছ টিচাৰ। এনেকৈ এই যিকেইটা ভেকেঞ্চিৰ যি ৰিটেন টেষ্ট হৈছিলে যোৱা 6 এপ্ৰিলত, তো সেই 6 এপ্ৰিলৰ ৰিটেন টেষ্টৰ ৰিজাল্ট আজি অৰ্থাৎ 11টা বজাত দিয়া হ'ব। গতিকে যিসকলে এই পৰীক্ষাকেইটাত বহিছিলে তেওঁলোকে আজি 11টা বজাত পৰা ৰিজাল্টবোৰ চাব পাৰিব আমাৰ যিটো SLPRB আসাম ৱেবছাইট আছে তাত গৈ পেলাই। আৰু যিসকলৰ ভাইভা বা অৰেল আছে তেওঁলোকৰ ভাইভাবোৰ হ'ব 9 পৰা 9 মে'ৰ পৰা, আৰু 9 মে'ৰ পৰা হ'ব 1 to 8, 1 নম্বৰৰ পৰা 8 নম্বৰলৈকে চিৰিয়েল যে আছে, অৰ্থাৎ কনষ্টেবলৰ পৰা ইফালে চিভিল ডিফেন্সৰ হাবিলদাৰলৈকে ভাইভা হ'ব 9 মে'ৰ পৰা। আৰু যিসকলৰ ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট আছে, ড্ৰেছাৰ, তাৰপিছত ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ, লেবৰেটৰী টেকনিচিয়ান, এওঁলোকৰ ট্ৰেড টেষ্ট স্কিল টেষ্ট হ'ব, ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব অহা 14 মে'ৰ পৰা। গতিকে বাকীবিলাকৰ অৰেল ভাইভা হ'ব 9 মে'ৰ পৰা, আৰু এই দুটা কেটেগৰীত হ'ব 14 মে'ৰ পৰা। আৰু বটমেনসকলৰ যি ছুইমিং টেষ্ট হ'ব এইবিলাক হ'ব অহা 16 মে'ৰ পৰা। 16 মে'ৰ পৰা তেওঁলোকৰ ছুইমিং টেষ্ট বা তেনেকুৱা ধৰণৰ টেষ্টবিলাক হ'ব। আৰু এই যি ভাইভা বা ট্ৰেড টেষ্ট, প্ৰেক্টিকেল টেষ্ট এইবিলাক হ'ব, এইবিলাকৰ এডমিট আপোনালোকে পাব অহা 5 তাৰিখে 11টা বজাৰ পৰা। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ যিহেতু ৰিজাল্টৰ কথা, আৰু সকলোকে অল দ্য বেষ্ট জনাইছোঁ। যিসকলে পৰীক্ষাটো দিছিলে আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ফলাফল ভাল হ'ব। আৰু ৰিজাল্টটো কেনেকৈ চাব, ইয়াত আপোনালোকে SLPRB ৱেবছাইটত গৈ পেলাই এপ্লিকেশ্যন নাম্বাৰ, ডেট অফ বাৰ্থ মাৰি পেলাই ৰিজাল্টবোৰ চাব পাৰিব। আৰু কিবা টেকনিকেল হেল্প লাগিলে নম্বৰকেইটা আছে। তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।